পুনৰ ফাদিল হল মুখ্যমন্ত্ৰীৰ মিথ্যাচাৰ মুখ্যমন্ত্ৰীৰ বৰঘৰৰ মানুহ শ্যাম কানু মহন্ত নৰ্থ ইষ্ট ফেষ্টিভেলত জড়িত আছিল মুখ্যমন্ত্ৰীৰ পত্নীও মুখ্যমন্ত্ৰীৰ বিমান যাত্ৰাৰ সংগী শ্যাম কানু ফেষ্টিভেল মহন্তক ৰক্ষণাবেক্ষণৰ দায়িত্ব লৈছে মুখ্যমন্ত্ৰীয়ে ইটোৰ পিছত হিটুকৈ মিছা মাতি গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্যাম কানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলক নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিলেও মুখ্যমন্ত্ৰীয়ে যে শ্যাম কানু মহন্তক সম্পূৰ্ণ সুৰক্ষা দি আছে হেয়া জল পট হৈ পৰিছে তদুপৰি অসম আৰক্ষীৰ শেহতীয়া ভূমিকাৰ পৰাও এই কথা স্পষ্ট হৈছে যে চৰকাৰে সম্পূৰ্ণ সুৰক্ষা দিব বিচাৰিছে শ্যাম কানু মহন্তক যাৰ বাবে আজি পৰ্যন্ত শ্যাম কানু মহন্তক আটক নকৰি অগ্ৰিম জামিন লবলৈ সময় আৰু সুবিধা দি আহিছে আৰক্ষীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ সৈতে যে শ্যাম কানুৰ ঘনিষ্ঠ সম্পৰ্ক আছে হেয়া পুনৰ উদঙাই দিছে অজাপৰ নেতা লুৰিণজ্যোতি গগৈয়ে শ্যাম কানু মহন্তৰ সৈতে সম্পৰ্ক নাই বুলি অসমবাসীক আভুৱা ভাৰিলেও মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নী ৰিণিকী ভূঞাৰ সৈতে শ্যাম কানুৰ আছে ঘনিষ্ঠ সম্পৰ্ক উল্লেখ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছৰ পৰা পদত্যাগ কৰোৱাই বিজেপিত যোগদান কৰাৰ আঁৰৰ মানুহজন আছিল শ্যাম কানুৰ জ্যেষ্ঠ ভাতৃ ননী গোপাল মহন্ত সেই সময়ত মুখ্যমন্ত্ৰীৰ অঘোষিত ৰাজনৈতিক উপদেষ্টা ননী গোপাল মহন্তই হিমন্ত বিশ্ব শৰ্মাক প্ৰথমাৱস্থাত আঞ্চলিক দল অগপত যোগদান কৰোৱাৰ চেষ্টা চলাইছিল যদিও পৰৱৰ্তী সময়ত অগপ এৰি বিজেপিত যোগদান কৰে হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছী মন্ত্ৰী হৈ থকা সময়ৰ পৰা শ্যাম কানু আৰু তেওঁৰ পৰিয়ালে লাভ কৰি আহিছে চৰকাৰী সা সুবিধা জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই সামাজিক মাধ্যমত উল্লেখ কৰা মতে এইখন চৰকাৰৰ দিনত আটাইতকৈ বেছি চৰকাৰী সা সুবিধা লাভ কৰা পৰিয়ালটো হৈছে শ্যাম কানু মহন্তৰ পৰিয়াল মন কৰিবলগীয়া যে সামাজিক মাধ্যমতে হওক বা টিভিৰ পৰ্দাতে হওক দিনে নিশাই প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী হিমন্তৰ বন্দনাত ব্যস্ত থাকে শ্যাম কানু মহন্ত কিন্তু অসমবাসীক আভুৱা ভাৰিবলৈ মুখ্যমন্ত্ৰীয়ে কৈছে যে বিগত লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰোধিতা কৰা বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে কিন্তু শ্যাম কানুৰ কোনো এটা পোষ্টতে নাছিল মুখ্যমন্ত্ৰী অথবা প্ৰধানমন্ত্ৰীৰ বিৰোধিতা মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ খাস মানুহ শ্যাম কানু মহন্তক বিপদত পৰিবলৈ নিদিয়ে হিমন্ত বিশ্ব শৰ্মাই হেয়া স্পষ্ট ইতিমধ্যে এই ইংগিত লাভ কৰিছে আৰক্ষীয়ে যাৰ বাবে শ্যাম কানুক আটক কৰাৰ বিপৰীতে নটিচ জাৰি কৰিয়েই দায়িত্ব সামৰিছে তদন্তকাৰী দলে আৰক্ষীৰ এই ভূমিকা সন্দৰ্ভতো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লুৰিণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী আৰু শ্যাম কানু মহন্তৰ 17খনকৈ ফটো প্ৰদৰ্শন কৰি লুৰিণজ্যোতি গগৈয়ে দাবী কৰে যে জুলুঙাৰ মেকুৰী ওলোৱাৰ ভয়তে সঠিক আৰু নিৰপেক্ষ তদন্ত কৰা নাই মুখ্যমন্ত্ৰীয়ে অকল মুখ্যমন্ত্ৰীয়ে নহয় মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞাৰ সৈতেও যে শ্যাম কানু মহন্তৰ বিশেষ সম্পৰ্ক আছে তাকো উদঙাই দিলে লুৰিণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰীয়ে যোৱাকালি ক'লে যে শ্যাম কানু মহন্তৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই মুখ্যমন্ত্ৰীয়ে ক'লে যে তেওঁক ভাল নাপায় আনকি তেওঁৰ মেছেজ কৰিলে তাৰো ৰিপ্লাই নিদিয়ে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে এইবোৰ নৰ্থ ইষ্ট ফেষ্টিভেল আৰু ৰঙালী নামৰ যিটো ফেষ্টিভেল এইটো এটা বিজতৰীয়া সংস্কৃতিৰ ধ্বজাবাহক এইবোৰ বিজতৰীয়া সংস্কৃতি কঢ়িয়াই লৈ ফুৰিছে দেশজুৰি আৰু বিদেশতো দিল্লীতো যেতিয়া অনুষ্ঠান কৰে অসমতো কৰে সমগ্ৰ এটা বিজতৰীয়া সংস্কৃতিৰ এটা বাহাৰ এটা সৃষ্টি কৰে এই বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কিন্তু আমি আটাইতকৈ গুৰুত্ব দিয়া কথাটো এইটোৱে যে অসমৰ মুখ্যমন্ত্ৰীৰ লগত আচলতে শ্যাম কানু মহন্তৰ সম্পৰ্ক নাই নেকি এই প্ৰশ্নৰ আমি যেতিয়া ভিতৰলৈ গভীৰতালৈ যাওঁ তেতিয়া আপোনালোকৰ আগত কিছুমান প্ৰমাণ দিব কৈছো ফটোৱে বহু কথা কয় বহুতে এখন ফটো চাওকচোন আপোনালোকে এখন ফটো চাওক মই কেইবাখনো ফটো দেখুৱাম আপোনালোকেও দেখিছে ছচিয়েল মিডিয়াত এইবোৰ ইতিমধ্যে চলিছে এখন ফটো এখন চাৰ্টাৰ ফ্লাইটত মুখ্যমন্ত্ৰীৰ লগত শ্যাম কানু মহন্ত গৈছে চাৰ্টাৰ ফ্লাইটত গৈছে আৰু এখন ফটো তেওঁৰ হাতত ধৰিছে অকমান হাতখন কটা গৈছে কিন্তু যিখন সম্পূৰ্ণ ফটো আপোনালোকে দেখিছে হাতত ধৰি আছে মুখ্যমন্ত্ৰী হাতত ধৰা ধৰি আৰু তাতকে ডাঙৰ কথা যে যিবোৰ গাঁও অঞ্চলত কিছুমান প্ৰকল্প চলি আছে এইটো নাহৰকটীয়াৰ প্ৰকল্প ইয়াত চাওকচোন
ইয়াত শ্যামকানু মহন্ত ৰাতিপুৱাই মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰাতঃ ভ্ৰমণ কৰিবলৈ যাওঁতে এয়া শ্যামকানু মহন্ত তাত নাই জানো এইখন দুখন ফটো আৰু এখন ফটো এখনো নাহৰকটীয়াৰ ফটো ইয়াত মুখ্যমন্ত্ৰী প্ৰাতঃ ভ্ৰমণৰ সময়ত ৰাতিপুৱা ওলাই যাওঁতে তাত শ্যামকানু মহন্তৰ উপস্থিতি তাতকে ডাঙৰ কথাটো হ'ল মুখ্যমন্ত্ৰীৰ লগত ভোজন কৰি থকা অৱস্থাটো শ্যামকানু মহন্ত আছে তাৰ পাছত এয়া মুখ্যমন্ত্ৰীৰ পত্নী আৰু তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ মালিকানাধীন এটা চেনেলৰ সম্পাদক গৰাকীৰ লগত শ্যামকানু মহন্ত মুখ্যমন্ত্ৰীৰ পত্নীৰ লগত সেলফি মৰা এয়া শ্যামকানু মহন্ত আপোনালোকে চাওকচোন তাৰ পাছত এই যে বিভিন্ন ধৰণৰ বিজনেছ অনুষ্ঠানত নাথাকে বুলি তেওঁ উপস্থিত নাথাকে বুলি যেটো কথা কৈছে কালি কৈছে যে মই ঘূৰি আহিলো নাথাকো এনেকুৱা ধৰণৰ তেওঁৰ উপস্থিতি নাই এইকেইখন তাৰ পাছত এয়া এগৰাকী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শ্যামকানু মহন্তৰ ককায়েক আৰু দুয়োগৰাকীৰ লগত তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু এগৰাকী ডিজিপি আছিল আগত তেওঁৰে জ্যেষ্ঠ ভাতৃ তেওঁকো দায়িত্ব দিয়া হৈছে কেইবাখনো মই আপোনালোকৰ আগত এইবোৰ আপোনালোকে দেখিছে তথাপিও দেখুৱাই দিছো আৰু এইখন এখন এই গোটেই ফটোবোৰ দেখুৱাৰ পাছত মই এটা কথা ক'ব খুজিছো যে ঘনিষ্ঠ সম্পৰ্ক নাথাকিলে কোনোবা মানুহ চাৰ্টাৰ ফ্লাইটত উঠি যাব পাৰে নেকি ঘনিষ্ঠ সম্পৰ্ক নাথাকিলে মুখ্যমন্ত্ৰী প্ৰাতঃ ভ্ৰমণৰ সময়ত পুৱাৰ ভাগতে শ্যামকানু মহন্তৰ উপস্থিতি থাকিব পাৰে নেকি এতিয়া আমাৰ কথা হ'ল যে যিটো কথা মই আগতেও কৈছো এই যে খুব ওচৰ সম্পৰ্ক গভীৰ সম্পৰ্ক নিকট সম্পৰ্ক এই গোটেই কথা বতৰাবোৰৰ কাৰণে তদন্ত প্ৰক্ৰিয়াটো প্ৰভাৱিত হৈছে নেকি মুকলি আকাশত অসমত 4গৰাকী মানুহ আছে যাৰ বিৰুদ্ধে অভিযোগৰ আঙুলি উঠিছে দুগৰাকী ক'ত আছে এতিয়াও নাজানে এগৰাকীয়ে লাইভ আহি ভিডিঅ' দিব পাৰে তেওঁ ছিংগাপুৰত থকা বুলি আলোচনা আপোনালোকে কৰি আছে এগৰাকী ক'ত আছে আজিলৈকে কিন্তু তেওঁ ফোনটো কৰিলে ফোনটো ৰিং হয় পায় তাৰমানে তেওঁৰ লোকেশ্যনটো ট্ৰেক কৰিব পৰাকে ট্ৰেচ কৰিব পৰাকে আমাৰ ওচৰত টেকনলজি আছে আৰু আমি জানো কিন্তু মোৰ প্ৰশ্ন এইটোৱে যে তেওঁলোক যিসকল মানুহৰ নাম ওলাইছে প্ৰত্যেকে মুখ্যমন্ত্ৰী বা মুখ্যমন্ত্ৰী পৰিয়ালৰ লগত অতি নিবিড় সম্পৰ্ক কিছু মানুহক বাদ দি কেইবাগৰাকী অতি শক্তিশালী মানুহ আছে যাৰ সম্পৰ্ক মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লগত অতি গাঢ় নিবিড় নিকট আৰু পাকঘৰৰ মানুহ এতিয়া প্ৰশ্ন হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কিমান মিছা মাতিব শ্যামকানুক সুৰক্ষা দিয়াৰ নামত ন্যায়ৰ পৰা বঞ্চিত হ'ব নেকি অসমবাসীৰ হিয়াৰামতো জুবিন গাৰ্গ নিউজ ডেস্ক ৰিপৰ্ট NV Live